হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'টো তোমালোকক মই আজি নতুন অভিজ্ঞতা তোমালোকৰ মাজলৈ প্ৰচাৰ কৰি থাকিম। আৰু এতিয়া ভিডিঅ' প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা। মই ভাল জ্ঞান দিবলৈ ভাল জ্ঞান নহয়, যিখিনি পাৰোঁ যিখিনি অভিজ্ঞতা সেইবোৰ দিবলৈ মোৰ ভিডিঅ'ত মোৰ চেনেলত চেষ্টা কৰি থাকিম আৰু চেষ্টা চলাই যাই থাকিম, বনাই যাই থাকিম। তোমালোকে ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নপাহৰিবা, কিয়নো সকলোৰে উন্নতি হ'ব লাগে। কিয়নো সকলোৰে উন্নতি হ'লে নিজৰ উন্নতি, আনৰ উন্নতি, আৰু আনৰ উন্নতি হ'লেই নিজৰ উন্নতি। এইবোৰ কথা মনত ৰাখিব লাগে বন্ধু বান্ধৱীসকল। মই আজি এটা আৰু অভিজ্ঞতা ক'ব ওলাইছোঁ। এই ভিডিঅ'ত আমি সকলো কামেই কৰিব লাগে। ধনী দুখীয়া বুলি কোনো নাই। মানুহে কাম কৰিলে ভালমতে সৎ পথেৰে কাম কৰি গ'লে ষ্টেপ বাই ষ্টেপ সকলো কাম কৰিব লাগে, লাজ কৰিব নালাগে, তেতিয়া ধনী হ'বই। তাত কোনো কথা নাই, ধনী হ'বই। কাম নকৰিলে ধনী নহয়, সেইটো খাটাং সকলোৱে জানে। সেয়ে বন্ধু বান্ধৱীসকল, আমি ধনী হ'বলৈ হ'লে কাম কৰি যাব লাগে। আৰু কাম কৰিলেহে জ্ঞান পোৱা যায়। যিমানেই কাম আমি কৰোঁ সিমানে কামবোৰ কৰিব পাৰিম। জ্ঞান হৈ যাই থাকিব, কামৰ অভিজ্ঞতা হৈ যাই থাকিব, আৰু নতুন জ্ঞান পাই থাকিম, কৰ্ম কৰি যাব পাৰিম তেতিয়াহে। আৰু নাজানিলে আজিকালি শিকি ল'ব লাগে। মোতকৈ জনা মানুহ থাকে আৰু তোমাতকৈ জনা মানুহ এনেকৈ পৃথিৱীত সকলো পোৱা যায়। জানাতকৈ জনা মানুহ আছে। সেয়েহে নবুজিলে সেইটো এটা মানুহৰ ভাল গুণ। নাজানিলে শিকি ল'ব লাগে আনৰ দ্বাৰাই, তাৰপিছত কামবোৰ কৰি যাব লাগে। কিন্তু এনেই সময় নষ্ট কৰিব নালাগে, তেতিয়া আমি দুখীয়া হৈ থাকিম। আমি জন্মতে কোনেও ধনী হৈ জন্ম নহয়, কিন্তু কিছুমানে ধনী ঘৰত জন্মগ্ৰহণ কৰে, তেওঁ হ'লেও মানুহ দুখীয়া হৈ যায়। কিয়নো কৰ্ম নকৰাৰ ফলত দুখীয়া হৈ যায়। সেয়েহে বন্ধু বান্ধৱীসকল, কৰ্ম ধনী হওক দুখীয়া হওক, ধনী হওক, সদায় কৰ্ম কৰি যাব লাগে। সদায় কৰ্ম কৰি থাকিব লাগে, টাইম টু টাইম। এনেই সময় নষ্ট কৰিব নালাগে, তেতিয়া কামো শিকিব পাৰে। আৰু কেতিয়াও মানুহবোৰ দুখীয়া ধনী বুলি কোনো কথা নাই। কৰ্মৰ ফলতহে মানুহ দুখীয়া হয়। ভাল কৰ্মৰ নাজানাৰ ফলত, নিশিকাৰ ফলত নানা ধৰণৰ বেয়া চিন্তা কৰাৰ ফলত কৰ্ম পাহৰি যায়। কৰ্ম কৰিবলৈ পাহৰি যায়, তাৰ ফলত মানুহ দুখীয়া হয়, জীৱন ধ্বংস হৈ যায়। সেয়েহে বন্ধু বান্ধৱীসকল, আমি কামবোৰ কৰিব লাগে, নিয়মীয়াকৈ কষ্ট কৰিব লাগে। আমি যিমান কাম কৰোঁ সিমানেই অভিজ্ঞতাবোৰ বাঢ়ি গৈ থাকিব। নতুন কাম কমপ্লিট কৰি, ঘৰৰ কামবোৰ এটাৰ পিছত এটা কমপ্লিট কৰি, সেইবোৰ ষ্টেপ বাই ষ্টেপ সেইবোৰ জ্ঞান আহি যাব। কেনেকৈ কামবোৰ কৰিলে তাৰপিছত এটা ষ্টেপ বাই ষ্টেপ কৰি থাকিবলৈ জ্ঞান পাই থাকিবা। যদি আমি কাম কৰোঁ, যদি কামেই নকৰোঁ, আমি কামবোৰ সম্পূৰ্ণ হৈ নুঠিব, আৰু ষ্টেপ বাই ষ্টেপ কৰি শেষ কৰিব নোৱাৰিম। সেয়েহে আমি কামবোৰ কৰি ষ্টেপ বাই ষ্টেপ কৰি যাব লাগিব। পইচাবোৰ বচাই যাব লাগিব এই পৰিৱেশত। যিহেতু আমাৰ এটা কামৰ পৰিচয় পইচা বুলি ক'ব পাৰি। কাম কৰা মানুহৰহে পইচা থাকে, কাম নকৰাবিলাকৰ কোনো পইচা নাই, তাতেই মানুহে গম পায়। সেয়েহে বন্ধু বান্ধৱীসকল, কাম কৰিব লাগিব। কামেই হ'ল টকাৰ পৰিচয়। কাম কৰিলে টকা নিজেই, চাৰিওফালে কাম আছে, চাৰিওফালে টকা। সেয়েহে বন্ধু বান্ধৱীসকল, কাম কৰিব লাগে। কাম কৰিলে জ্ঞান বাঢ়ি থাকিব। আৰু পৃথিৱীত জ্ঞান শেষ কেতিয়াও নমৰালৈকে জ্ঞান নতুন জ্ঞান পাই থাকিবা। নমৰালৈকে শিকিব লাগে। সেয়েহে কাম কৰিব লাগে। নমৰালৈকে আমি যেতিয়ালৈকে নমৰোঁ, পাৰালৈকে আমি বয়স 90
80-85 বছৰ আমি মানুহ জীয়াই থাকোঁ 90 বছৰ, তেতিয়ালৈকে মানে কামেই কৰি থাকিব লাগে। যিখিনি আমি পাৰোঁ তেতিয়া মানে আমাৰ জ্ঞান, তেতিয়াহে জ্ঞান পাই থাকিম। আৰু মানে কামতে আমাৰ টকাৰ পৰিচয় যে বুলি কৈছোঁ, সেইটোৱে মানে কথা। সেয়েহে কাম কৰিব লাগে সময়মতে নিয়মীয়াকৈ কাম শিকিব লাগে চাৰিওফালে, তেতিয়া টকা। সেইটোৱে হ'ল কামৰ পৰিচয়। বন্ধু-বান্ধৱীসকল, ইয়াত কোনো ধনী দুখীয়া নাই। নিজৰ কৰ্মৰ ফলত মানুহ দুখীয়া হৈছে। এলেহুৱাৰ ফলত কাম কৰিবলৈ জ্ঞান নাই, সিহঁতে কাম কৰিবলৈ কাম নকৰে। মদ পানী খাই মানে ড্ৰাগিয়াল বস্তু সেৱন কৰি নানা ধৰণৰ বেয়া কুকৰ্মত লিপ্ত হৈ মানে কাম নকৰাৰ ফলত মানুহ দুখীয়া হয়। আৰু মানুহক ঠগ প্ৰবঞ্চনা কৰি মানে চুৰ ডকাইত কৰি মানুহৰ কোবত মৰিব লগা হৈছে, এনেকুৱা কথা হৈ যায়। সেয়েহে বন্ধু-বান্ধৱীসকল, ভাল কাম কৰি ভাল জ্ঞান লৈ আগবাঢ়ি থাকিব লাগে। তেতিয়াহে মানে সেইজন মানুহে ধনী বুলি কয়। ইয়াত ধনী দুখীয়া যিবোৰে কাম নকৰে সেইবোৰহে দুখীয়া মানুহ বন্ধু-বান্ধৱীসকল। সেয়ে বন্ধু-বান্ধৱীসকল, দুখীয়াৰ পৰা আঁতৰাবলৈ হ'লে আমি কামবোৰ কৰি আগুৱাই গৈ থাকিব লাগে। যিকোনো কাম কৰিব লাগিব, যিকোনো কাম শিকিব লাগে। তেতিয়া জ্ঞান কামৰ মানে শেষ নাই। সেয়েহে কাম কৰি থাকিব লাগে জীৱনত। সকলো কাম আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। আমি ধৰি লওক ঘৰ বনাবলৈ দিওঁ, চাব লাগে ঘৰ কেনেকৈ নিজেও বনাব পাৰে, সেইবোৰ কোনো নাই। সেয়েহে বন্ধু-বান্ধৱীক এবাৰ দিব লাগে, 2বাৰ মানে বাৰ দিব নালাগে। সেই বন্ধু-বান্ধৱীক শিকি ল'ব, যিকোনো কাম শিকি ল'ব লাগে। মোৰ এই ভিডিঅ'টোত সকলোকে মানে জনালোঁ, কাম কৰিব লাগে। ইয়াত ধনী দুখীয়া বুলি কোনো নাই। নিজেই আৰু টকাৰ মানে কামৰ পৰিচয়। বৰ্তমান সময়ত কাম কৰিলে টকা আহিবই, কাম যদি নকৰা টকা কেতিয়াও নাহে। বন্ধু-বান্ধৱীসকল, শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ। ধন্যবাদ, নমস্কাৰ।